নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাহাব, আপোনালোকৰ উদ্দেশ্যে মোৰ আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাই আছোঁ। আৰু বিশেষকৈ আমাৰ গোটেই ইণ্ডিয়াৰ যিমান ভোটাৰ্ছ আছে বা যিমান আপোনালোক আমাৰ NISৰ প্ৰাৰ্থীসকল আছে, সকলোকে মই আজিৰ এই ভিডিঅ'টোত কিছুমান কথা আপোনালোকক জনাম। নিশ্চয় আপোনালোক অৱগত হৈছে 2017 চনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ ড্ৰিম প্ৰজেক্ট এটা লৈ আহিছিল, য'ত গোটেই ভাৰতবৰ্ষত যিমান অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আছিল সকলোকে শিক্ষণপ্ৰাপ্ত কৰাৰ কাৰণে অনলাইনৰ মাধ্যমত এটা কোৰ্চ কৰা হৈছিল, যাক DLED বুলি কোৱা হয়। সেই কোৰ্চটো গোটেই অসমৰ প্ৰায় 1 লাখ প্ৰাৰ্থীয়ে কৰিছিল কোৰ্চটো। তো ময়ো কৰিছিলোঁ। আৰু যিসকলে মোৰ দৰে ভুক্তভোগী হয়, আপোনালোকক মই এটাই অনুৰোধ কৰিম, আপোনালোকে নিজৰ বিচাৰ বিবেচনাৰে আগন্তুক যি নিৰ্বাচন আহি আছে আপোনালোকে নিজৰ বিচাৰ বিবেচনাৰে ভোট দিব। বহুতেই মোক আমাৰ গ্ৰুপসমূহত কৈ আছে, আমাৰ এইবাৰৰ ভোট যিহেতু আমি বহুত চেষ্টা কৰিলোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় পৰ্যায়লৈকে আমি আমাৰ বিষয়টো আমি উত্থাপন কৰিছোঁ, কিন্তু চৰকাৰৰ কোনো কাণ সাৰ নাই। আমাৰ এই অল ইণ্ডিয়াত প্ৰায় 14 লাখ প্ৰাৰ্থীৰ লাইফ শেষ হৈ গৈছে আৰু বহুতেই ডিপ্ৰেশ্যনতো যোৱাৰ নিচিনা হৈছে। নিশ্চয় আপোনালোকে জানে, অসমৰ বহুত প্ৰাৰ্থী আছে যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপসমূহত, টেলিগ্ৰাম গ্ৰুপসমূহত আপোনালোকে সংযুক্ত হৈ আছে। আপোনালোকে জানে বৰ্তমান সময়ত NISৰ প্ৰাৰ্থীসকলৰ কেনেকুৱা চিটুৱেশ্যন চলি আছে। চ' সেইখিনি য'ত আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আহে আৰু চৰকাৰৰ ফালৰ পৰা জনোৱা হয় যে সবকা সাথ সবকা বিকাশ। চ' ক'ত হৈ আছে বিকাশ আপোনালোকে দেখাওক। তেখেতসকলে নিজে লৈ আহিছিল, মোদী ডাঙৰীয়াৰ ড্ৰিম প্ৰজেক্ট আছিল। আজি তেখেতৰ ড্ৰিম প্ৰজেক্টে আমাৰ 14 লাখ প্ৰাৰ্থীৰ লাইফত লৈ খেলা কৰিলে। যদি সঁচাকৈয়ে যদি NIS DLED কেৱল ইন ছাৰ্ভিচসকলৰ কাৰণে আছিলে বা যিসকল প্ৰাইভেট স্কুলত জব কৰি আছিল তেখেতসকলৰ কাৰণে নাছিলে, তো কিয় তেখেতসকলক কৰিবলৈ বাধ্য কৰা হ'ল? আৰু তেতিয়া কিয় কোৱা হৈছিল যে প্ৰাইভেট স্কুলত যিসকল শিক্ষক থাকিব তেখেতসকলেও প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব? চ' আৰু NISৰ যি আছিল চেয়াৰমেন চাহাব আছিল, যে তেখেতে নিজে কৈছিল যে ভাৰতবৰ্ষৰ আপোনালোকে য'তেই ইচ্ছা ত'তে গৈ আপোনালোকে প্ৰতিখন ষ্টেটতে আপোনালোকে এপ্লিকেবল হ'ব গভ চাকৰিৰ কাৰণে। চ' আজি আপোনালোকে জানে যোৱা বিগত বৰ্ষত বহুতেই NISৰ চাৰ্টিফিকেট লৈ চাকৰি অলৰেডি কৰি আছে। চ' এইখিনিয়ে আপোনালোকে অৱগত। চ' আজি ইলেকশ্যন আহি আছে, ডাঙৰ সিহঁতে প্ৰতিশ্ৰুতি দিব, বিভিন্ন ধৰণৰ দলৰ প্ৰাৰ্থীসকলে প্ৰতিশ্ৰুতি দিব, আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ, আমি বহুত উন্নতি কৰিছোঁ। একচুৱেলি আপোনালোকে চাওক, আজি 14 লাখ ষ্টুডেণ্টৰ যি সপোন আছিল টিচাৰ হোৱা, তেখেতসকলৰ সপোন আজি চুৰমাৰ হৈ গ'ল, শেষ হৈ গ'ল লাইফটো। মই মোৰ কথা কৈ আছোঁ, মই বহুত দুখীয়া ফেমিলিৰ পৰা হওঁ আৰু মোৰ দৰে বহুতেই কেঞ্চাৰ আছে যিসকলৰ সপোন আছিল যে টিচাৰ হোৱাৰ সপোন আছিল। তো আজি চব ধূলিচাত হৈ গ'ল। তো মই সিদ্ধান্ত লৈছোঁ, মই আগন্তুক সময়সমূহত মোৰ ভোট মই BJPক আৰু কেতিয়াও নিদিওঁ। নটা বুলি কয় যে তাত মই মোৰ ভোট দি আহিম। আৰু বহুতেই ক'ব যে ভোটৰ বহুত মূল্য আছে, আপুনি এনেকুৱা কিয় ডিচিশ্যন লৈ আছে? চ' মই ব্যক্তিগতভাৱে মই লৈছোঁ, মই ভোট কাকো নিদিওঁ। মই 9টা পটানত মই ক্লিক কৰি আহিম, এইটো খাটাং। আগন্তুক যি নিৰ্বাচন আছে তাত মই মোৰ ভোট মই কাকো নিদিওঁ, BJPকো নিদিওঁ, কাকো নিদিওঁ। মই 9টাত ক্লিক কৰি আহিম।
সেইটোৱে আমি ইমান কষ্ট কৰি ডিগ্ৰী এটা কৰাৰ পিছত তেনেকুৱা আমাৰ লগত কৰিব, এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ, গ্ৰহণযোগ্য নহয়। আৰু চৰকাৰে একো কাণসাৰ দিয়া নাই ইয়াত বিষয়টোত। ইমান প্ৰাৰ্থীৰ 14 লাখ প্ৰাৰ্থীৰ ভৱিষ্যত ইয়াত জড়িত হৈ আছে। আমাৰ লগত ফ্ৰড কৰাৰ নিচিনা হৈছে। তেখেতসকলে যেতিয়া এডভাৰ্টাইজমেণ্ট আনিছিলে DLEDৰ কাৰণে, তাত বেনাৰখনত ধুনীয়াকৈ লেখা আছিল 2 years ডিপ্ল'মা কৰ্চ হয়, এতিয়া আকৌ 18 months বুলি কৈ আছে। মানিছোঁ যদি 18 monthsৰ হয়, তো ডিউৰেশ্যনৰ কিবা সময়ৰ কাৰণেতো এইটো আমাৰ ভুল নহয়, প্ৰাৰ্থীসকলৰ ভুল নহয়। আপোনালোকে কৰ্চটো ডিজাইন কৰিছে, আপোনালোকে কেবিনেটৰ জৰিয়তে কৰ্চটো লৈ আহিছিল, আজি কিয় আপোনালোকে কাণসাৰ দিয়া নাই? ইয়াত ইমান মানুহৰ প্ৰাৰ্থীৰ লাইফ ইয়াত জড়িত হৈ আছে। মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই অনুৰোধ জনাম, প্ৰত্যেকেই সজাগ হওক আৰু নিজৰ লগতে ভৱিষ্যত আমাৰ প্ৰজন্মসমূহক আপোনালোকে বচাওক। সেইখিনিয়ে। আৰু আমাৰ এই চৰকাৰৰ যি নেতা আছে সেইসকলক আমি আমাৰ দুখৰ কথা বা আমাৰ বিষয়টো আমি বহু প্ৰকাৰে আমি অৱগত কৰাইছোঁ, সিহঁতে একো কাণসাৰ দিয়া নাই। সেইখিনি মই আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে নিজেৰ বিবেচনাৰে আপোনালোকে ভোট দিব। মই নকওঁ যে আপোনালোকে বিজেপিক ভোট নিদিব, আপোনালোকৰ নিজৰ বিচাৰ বিবেচনাৰে আপোনালোকে ভোট দিব। মোৰ ভোটটো মই 9 তাত ক্লিক কৰি আহিম, এইটো একদম চিয়'ৰ। আৰু আমাৰ NSR প্ৰাৰ্থীসকল আপোনালোক সজাগ হওক, যিহেতু বিষয়টো আমি হাইকোৰ্টৰ কাষ চাপিছোঁ। ইয়াৰ পিছত আমি সুপ্ৰিম কোৰ্টলৈ যাম, তো সকলোৱে সহযোগ কৰক, আপোনালোকে সহযোগ কৰক আমাৰ লগত, সকলোৱে আগবাঢ়ি আহক। সেইখিনিয়ে। তো আজি ভিডিঅ'টো ইমানেই। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। জয় অসম।